মেধাৱী আৰু দৰিদ্ৰ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা ২২ গৰাকী শিক্ষাৰ্থীক আৰ্থিক সাহায্য প্ৰদান মৰাণ আঞ্চলিক ব্যৱসায়ী সংস্থাৰ সমাজৰ আৰ্থিকভাৱে দুৰ্বল যদিও মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ উদ্দেশ্যৰে মৰাণ আঞ্চলিক ব্যৱসায়ী সংস্থাই বিগত ৫ বছৰৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এইবাৰো মেধাৱী আৰু আৰ্থিকভাৱে অসচল শিক্ষাৰ্থীসকলক আৰ্থিক সাহায্য আগবঢ়ায়। সংস্থাটোৰ তৰফৰ পৰা এইবাৰ ২০ গৰাকী শিক্ষাৰ্থীক ৫,০০০ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰা হয়। এই সম্বৰ্ধনা অনুষ্ঠানত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উৎকৃষ্ট ফলাফল অৰ্জন কৰা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয়। সংস্থাৰ সভাপতি ময়ূৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত সমাজসেৱী সত্যনাৰায়ণ বেৰিয়া, মৰাণ ৰাজচক্ৰ বিষয়া অংকজ জ্যোতি ফুকন, মৰাণ জুনিয়ৰ মহাবিদ্যালয়ৰ সভাপতি প্ৰশান্ত দত্ত, সংস্থাৰ চাণক্য গগৈকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উপস্থিত অতিথিসকলে শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ শুভকামনা জনায়। লগতে জীৱনত সফলতা অৰ্জনৰ বাবে একাগ্ৰতা অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমেৰে অধ্যয়ন অব্যাহত ৰাখিবলৈ আহ্বান জনায়। এই উপলক্ষে সমাজসেৱী বিজয় দেৱ আৰু দিলীপ চক্ৰৱৰ্তীয়েও সামাজিক দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰি দুগৰাকী মেধাৱী শিক্ষাৰ্থীক ৫,০০০ টকাকৈ আৰ্থিক সাহায্য আগবঢ়ায়। ফলস্বৰূপে সংস্থা আৰু সমাজসেৱীসকলৰ যৌথ প্ৰচেষ্টাত মুঠ ২২ গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰে ২০ গৰাকী শিক্ষাৰ্থীক সংস্থাৰ তৰফৰ পৰা আৰু দুগৰাকী শিক্ষাৰ্থীক সমাজসেৱীসকলৰ ব্যক্তিগত উদ্যোগত আৰ্থিক সহায় আগবঢ়োৱা হয়। সমগ্ৰ অনুষ্ঠানটো শিক্ষাৰ্থীসকলৰ উৎসাহ আনন্দ আৰু সম্বৰ্ধনা উষ্মতাৰে মুখৰিত হৈ উঠে। উপস্থিত ৰাইজে এই পদক্ষেপৰ উচ্চ প্ৰশংসা কৰি কয় যে এনে মহৎ উদ্যোগে কেৱল শিক্ষাৰ্থীসকলৰ মনোবল বৃদ্ধি কৰাই নহয়, সমাজত শিক্ষাৰ প্ৰতি ইতিবাচক মানসিকতা গঢ়ি তোলাটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই অনুষ্ঠান শিক্ষাৰ্থীসকলৰ উজ্জ্বল ভৱিষ্যতৰ আন্তৰিক শুভকামনাই জনাই অনুষ্ঠানৰ সামৰণি পৰে। মৰাণ আঞ্চলিক ব্যৱসায়ৰ উদ্যোগত মৰাণৰ এইবছৰ SSLCত যিসকল ছাত্ৰ ছাত্ৰীয়ে আৰ্থিকভাৱে অকণ পিছপৰা ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতি উত্তীৰ্ণ হৈছে, কিন্তু আৰ্থিক অসুবিধাৰ কাৰণে তেওঁলোকে উন্নত শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। তেওঁলোকক আমি আজি মৰাণ আঞ্চলিক ব্যৱসায় সন্থাৰ ফালৰ পৰা ৫,০০০ টকাকৈ জলপানী দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। মৰাণ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ যি প্ৰেক্ষাগৃহ, সেই প্ৰেক্ষাগৃহত মৰাণৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আজি এই জলপানী প্ৰদান কৰা হ'ল। মৰাণ, খোৱাং, মাহমৰা আৰু টিংখাং এই অঞ্চল সামৰি প্ৰায় ৪৭জন ছাত্ৰ ছাত্ৰীয়ে আমাক আবেদন কৰিছিলে এই জলপানীৰ কাৰণে, আৰু তাৰ মাজৰ পৰাই আমি আজি ২২জন ছাত্ৰ ছাত্ৰীক আমি আজি এই জলপানী প্ৰদান কৰিলোঁ। তাৰে ২০ গৰাকী ছাত্ৰ ছাত্ৰীক মৰাণ আঞ্চলিক ব্যৱসায় সন্থাৰ ফালৰ পৰা ৫,০০০ টকাকৈ দিয়াৰ লগতে মৰাণৰ দুজন বিশিষ্ট ব্যৱসায়ী বিজয় দেৱ আৰু দিলীপ চক্ৰৱৰ্তীয়ে দুজন ছাত্ৰ ছাত্ৰীক ৫,০০০ টকাকৈ জলপানী দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু আমি সেই ছাত্ৰ ছাত্ৰীসকল যিসকলে আজি আহি ইয়াত জলপানী গ্ৰহণ কৰিলে, মৰাণ আঞ্চলিক ব্যৱসায় সন্থাৰ ফালৰ পৰা তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে যাতে ভৱিষ্যতৰ দিনত তেখেতসকল দেশৰ একোগৰাকী সুনাগৰিক হওক, তাক আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আজি আমাৰ ৫ বছৰ হৈছে, আমি ৫ম বছৰৰ কাৰণে তেওঁলোকক আমি আৰ্থিক সাহায্য কৰিছোঁ। প্ৰথমতে আমি 10 গৰাকীক দিছিলোঁ, 10 গৰাকীকে আমি 3 বছৰমান দিলোঁ। তাৰপিছত আমি যোৱা বছৰৰ পৰা আমি 20 গৰাকীকে ছাত্ৰ ছাত্ৰীক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ, আৰু ভৱিষ্যতৰ দিনত যদি আমি পাৰোঁ আৰু এই সংখ্যা আমি বৃদ্ধি কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। মই ডিব্ৰুগড় এখন কোচিং চেণ্টাৰ শিক্ষা অৰ্জন কৰিছোঁ, আৰু আজি যি এয়া অনুষ্ঠানটি আমাক যিমানে জলপানী দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে, তেওঁলোকক মই অশেষ ধন্যবাদ প্ৰদান কৰিছোঁ। সকলো সেই সংস্থাৰ সকলো সদস্যলৈ মোৰ আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেই গুৰু আমি গুৰু, কাৰণ শিক্ষা এটা ইমান ডাঙৰ বস্তু যে আপোনালোকৰ শিক্ষাটোতো অবিহনে আমাৰ সুখ শান্তিও নাপাওঁ, আমি সম্বলো আমি একো নাপাওঁ, আমি সেইটো হেৰুৱাব লগা একো নাই তাত, কিন্তু আপুনি মাত্ৰ অধ্যয়ন কৰিব লাগিব। আৰু ইয়াৰ মাজতে আমি এটা আৰু কথা কৈছোঁ, বিভিন্ন সমাজৰ এতিয়া মেট্ৰিকৰ পইচা আমি জানিবা SSLC আমি এতিয়া দিছোঁ হিচাপে দিছোঁ, তেওঁলোকে এইটোও ভাবিব লাগিব যে নহয় আমি ছায়েন্সে পঢ়িম, সেইটোও নহয়, বিভিন্ন ধৰণৰ ছাবজেক্ট আছে, তেওঁলোকে যি ফালৰ পৰা ৰাপ দেখে সেইটোৱে পঢ়িব লাগিব। বাণিজ্য ক্ষেত্ৰতো আছে, কলা ক্ষেত্ৰতো আছে, আৰু আপোনাৰ বিজ্ঞানৰ ক্ষেত্ৰতো আছে। এইটো নহয় যে আমাৰ বিজ্ঞান পঢ়িলে হ'ব, এইটো নহয়। আজিকালি প্ৰত্যেক ক্ষেত্ৰতে মানুহৰ চাকৰি আছে বা তেওঁলোকৰ মানে সুৰক্ষিত জেগা আছে।